নমস্কাৰ সকলোকে নমস্কাৰ জনাইছোঁ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল অভিভাৱকসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকে গম পাইছা যে আমি আলোচনা কৰি আছোঁ তোমালোকৰ পঞ্চম শ্ৰেণীৰ 15 দিনীয়া সহিকন সমলৰ ওপৰত ইতিমধ্যে ইয়াৰ আগতে মই দুটা ভিডিঅ' ইয়াৰ বনাই গৈছোঁ শনিবাৰ দিছোঁ তোমালোকে নিশ্চয় চাইছা তোমালোকৰ ভাষাৰ ওপৰত যিখিনি প্ৰশ্ন আছে যিখিনি ক্ৰিয়াকলাপ আছে সেইখিনি আমি ইতিমধ্যে এটা ভিডিঅ'ত আলোচনা কৰিছোঁ আৰু এটা ভিডিঅ'ত তোমালোকৰ ইংৰাজী বিষয়ৰ গোটেইখিনি প্ৰশ্ন উত্তৰ মই কৰি দিছোঁ আজি আমি এই ভিডিঅ'ত তোমালোকৰ পঞ্চম শ্ৰেণীৰ যি সহিকন সমল আছে তাৰ অন্তৰ্গত গণিত বিষয়ৰ যিখিনি ক্ৰিয়াকলাপ আছে সেইখিনি আমি আলোচনা কৰিম তেনেহ'লে পলম নকৰোঁ আৰম্ভ কৰোঁ তাৰ আগতে প্ৰতিটো ভিডিঅ'ত মই অনুৰোধ কৰোঁ যে ভিডিঅ'টো এটা লাইক কৰি দিব ইয়াতো মই কওঁ যে তোমালোকে ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু যিসকলে নতুনকৈ মোৰ চেনেলটোলৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ঘণ্টা বুটামটো টিপি ন'টিফিকেশ্যন বেলটো অন কৰি দিয়ে যাতে যথাসময়ত মোৰ ভিডিঅ'ৰ আপডেট পাই থাকে ঠিক আছে আৰু যদি ভিডিঅ'টো ভাল পায় আগলৈ প্ৰেৰণ কৰিবলৈ নাপাহৰিব তেনেহ'লে আৰম্ভ কৰিছোঁ বিষয় গণিত পাঠ নম্বৰ 9 চানেকি চতুৰ্থ শ্ৰেণীৰ পুনৰ আলোচনা তাৰমানে এইখিনি গণিত চতুৰ্থ শ্ৰেণীৰ পৰাই দিয়া আছে তোমালোকৰ যোৱাবাৰ পঢ়া ভাল নহ'ল সেইকাৰণে সেইখিনি আকৌ এবাৰ তোমালোকক শিকিবৰ কাৰণে মনত পেলাই দিছে মই খৰকৈ বুজাই যাম যাতে কম সময়তে গোটেইখিনি কথা সাঙুৰি ল'ব পাৰোঁ ক্ৰিয়াকলাপ 1 দিছে আহাচোন আমি তলত দিয়া আঁচৰ সাজোনবোৰ চাওঁ একত কি দিছে চোৱা এডাল আঁচ দিয়া আছে দুডাল দিয়া আছে তিনিডাল দিয়া আছে আকৌ এডাল দুডাল তিনিডাল এনেকৈ ৰিপিট হৈছে ন 1 2 3কে ৰিপিট হৈ গৈছে 2 নম্বৰ দিছে এডাল দিছে দুডাল দিছে তিনিডাল দিছে চাৰিডাল দিছে তাৰপিছত 1 2 3 4 আকৌ ৰিপিট হৈছে ন এইখনৰ পৰা আকৌ ৰিপিট হৈছে হয়নে বাৰু 3 নম্বৰত এনেকৈ একডাল দিছে এনেকৈ তাৰপৰা এইটো এনেকৈ দুডাল হৈছে এনেকৈ দিছে হয়নে বাৰু তিনিডাল হৈছে তাৰপিছত এইটো গৈ পিনে এনেকুৱা হৈছে হয়নে বাৰু এইটোৰ লগত এইটো এনেকৈ বাঢ়ি গৈ আছে ডালডালকৈ ঠিক তেনেধৰণে আকৌ ৰিপিট হৈছে ইয়াৰ পৰা হয়নে এইটো ইয়াত আহিলে এইটো ইয়াত আহিলে এইটো ইয়াত আহিলে চিৰিয়েল তেনেকৈ ৰিপিট হৈছে 4 নম্বৰত চোৱা এইডাল আছে এনেকৈ দিছে এইডাল এনেকৈ দুডাল হৈছে তাৰপৰা এডাল এনেকৈ মাজৰডাল দিছে তিনিডাল হৈছে তাৰপিছত আকৌ এডাল আহিছে আকৌ দুডাল আহিছে আকৌ তিনিডাল আহিছে আকৌ এডাল আহিছে আকৌ দুডাল আহিছে হয়নে বাৰু এনেকৈ ৰিপিট হৈ গৈ আছে নিৰ্দিষ্ট মূৰে ৰিপিট হৈ গৈছে এই তাৰ পাছত কৈছে এই সাজোনসমূহ হৈছে কিছুমান চানেকি এইবোৰ চানেকি নহয়নে বাৰু সেই কথাটো কৈছে এতিয়া প্ৰশ্ন হৈছে এতিয়া তলৰ চানেকিবোৰ সম্পূৰ্ণ কৰা 1 নম্বৰত কি দিছে এডাল দিছে এইটো দুডাল দিছে তিনিডাল দিছে আকৌ একডাল দিলে দুডাল দিলে তিনিডাল দিলে হয়নে বাৰু ৰিপিট হৈছে ইয়াৰ পৰা নহয় এতিয়া আকৌ এডাল দিলে ইয়াত কেইডাল হ'ব ইয়াত আমি দুডাল আঁচ দিব লাগিব হয়নে বাৰু এনেকৈ দুডাল চিধাকৈ আঁচ দি দিম ঠিক আছে 2 নম্বৰত চোৱা এডাল আছে পথালিকৈ দুডাল আছে তিনিডাল আছে চাৰিডাল আছে ইয়াত 1 2 3 আছে গতিকে ইয়াত কিমান হ'ব ইয়াত আমি চাৰিডাল এনেকৈ আঁচ টানি দিব লাগিব চাৰিডাল টানি দিলে হ'ল ঠিক আছে এইটো আমি ইয়াত আঁকি দিলে হ'ল এনেকৈ চাৰিডাল আমি ইয়াত আঁকি দিম 3 নম্বৰত এনেকৈ এনেকৈ আছে হয়নে বাৰু এডাল আছে দুডাল আছে তিনিডাল আছে 1 আছে 2 আছে 3 আছে 1 আছে ইয়াত কি হ'ব 2 আমি এনেকুৱাটো ইয়াত আঁকি দিলে হ'ল এনেকুৱা দুডাল আমি ইয়াত আঁকি দিম 4 নম্বৰত কি দিছে চোৱা 1 আছে এনেকৈ দিছে দুডাল হৈছে এনেকৈ দিছে তিনিডাল হৈছে আগৰটো দৰে নহয়নে বাৰু এনেকৈ দিছে চাৰিডাল হৈ গৈছে 1 2 3 4 বৰটো নিচিনা হৈছে আকৌ আৰম্ভ হৈছে প্ৰথম পৰা ৰিপিট হৈছে এইটো ইয়াত আহিছে এইটো ইয়াত আহিছে এইটো ইয়াত আহিছে গতিকে এইটো ইয়াত হ'ব এই চিম্বলটো এই চিনটো গৈ পিনে তোমালোকে ইয়াত আঁকি দিলে হ'ল বৰটো নিচিনাকৈ ইয়াত আঁকি দিবা 5 নম্বৰত চোৱা এতিয়া 5 নম্বৰত এইটো এনেকৈ দি আছে এইবাৰ এনেকৈ দুডাল হৈছে তাৰপিছত এইটো নিচিনা হৈছে আকৌ প্ৰথম পৰা আৰম্ভ হৈছে হয়নে বাৰু এইডাল আৰম্ভ হৈছে আকৌ এনেকৈ দুডাল গৈছে তাৰপৰা দুডাল গৈ পিনে মাজৰডাল গৈছে এইটো নিচিনা হৈছে এতিয়া এইটো আছে হয়নে বাৰু এইটো আহিলে ইয়াৰ পাছত কি হ'ব এইটোৰ পাছত এইটো আছিলে গতিকে আমি ইয়াত এইটো এই চিনটো আমি ইয়াত আঁকি দিম ঠিক আছে এই চিনটো আমি ইয়াত আঁকি দিম এইটো বা এইটো একেটাই হয়নে বাৰু 6 নম্বৰ চোৱা এনেকৈ গৈছে এবাৰ ভিটো নিচিনা গ'ল তাৰপৰা এনেকৈ আহিলে তাৰপৰা চাৰিডাল হৈছে ডব্লিউ নিচিনা হৈছেনে এতিয়া আকৌ প্ৰথম পৰা আহিছে ৰিপিট হৈছে এইটো ইয়াত আহিলে এইটো ইয়াত আহিলে এইটো ইয়াত আহিলে আৰু ইয়াত কি হ'ব এতিয়া এইটো হ'ব ডব্লিউটো আমি ইয়াত আঁকি দিম ঠিক আছে এইবাৰ কৈছে ক্ৰিয়াকলাপ 2 কিছুমান জ্যামিতিক আকৃতিৰ চানেকি চাওঁ আছে জ্যামিতিক আকৃতি দিছে ইয়াত চোৱা বৃত্ত দিছে 1 নম্বৰত তাৰপিছত ত্ৰিভুজ দিছে বৃত্ত দিছে ত্ৰিভুজ দিছে বৃত্ত দিছে ত্ৰিভুজ দিছে ইয়াত চোৱা ত্ৰিভুজ দিলে চতুৰ্ভুজ দিলে বৃত্ত দিলে হয়নে বাৰু তাৰপাছত আকৌ ত্ৰিভুজ দিলে আকৌ চতুৰ্ভুজ আকৌ বৃত্ত হয়নে বাৰু চানেকিবোৰ মন কৰিছেনে 1 2 3 এই তিনিটা
একেলগে হয় নহয় এই তিনিটাই ৰিপিট হৈ আছে এই তিনিটাই ৰিপিট হৈ আছে হয় নহয় প্ৰথমতে এইটো আছে তাৰপৰা এইটো আহিলে বৃত্ত আহিলে বৃত্তৰ পাছত আকৌ ত্ৰিভুজ আহিলে চতুৰ্ভুজ আহিলে বৃত্ত আহিলে আকৌ ত্ৰিভুজ চতুৰ্ভুজ বৃত্ত এনেকৈ এই তিনিটাকে ৰিপিট কৰি আছে এইবাৰ চোৱা এইটো চানেকি চোৱা এইটো চানেকি চোৱা এইটো চানেকি চোৱা এই তিনিটা চানেকিয়ে ৰিপিট হৈ আছে 1 2 3 দেখিছে নহয় আকৌ এইটো আহিছে ঠিক মানে এই তিনিটাই আকৌ ৰিপিট হৈছে দেখিছে নম্বৰ এই তিনিটা প্ৰথম তিনিটাই আকৌ ৰিপিট হৈ গৈ আছে হয় নম্বৰ তেনেকৈ তোমালোকে এইখিনি মন কৰাচোন একেখিনি বস্তুকে ৰিপিট হৈ গৈ আছে ইয়াতো এই তিনিটা ছবি ৰিপিট হৈ গৈছে ইয়াতো তোমাৰ এই চাৰিটা ছবি ৰিপিট হৈছে ইয়াত হয় নম্বৰ এতিয়া তলত দিয়া চানেকিসমূহ সম্পূৰ্ণ কৰিবলৈ গৈছে তলত দিয়া চানেকিবোৰ কি হ'ব চোৱা চতুৰ্ভুজ আছে ত্ৰিভুজ আছে তাৰপিছত বৃত্ত আহিলে চতুৰ্ভুজ ত্ৰিভুজ বৃত্ত হয় নম্বৰ এই তিনিটাকে ৰিপিট হৈ আছে গতিকে ইয়াত আমি কি আঁকিম গতিকে আমি বৃত্তৰ পাছত আকৌ কি হ'ব চতুৰ্ভুজ গতিকে চতুৰ্ভুজটো আঁকিম ইয়াত ত্ৰিভুজ আঁকিম ইয়াত বৃত্ত আঁকিম ইয়াত চতুৰ্ভুজ ত্ৰিভুজ বৃত্ত ঠিক আছে 2 নম্বৰটো মন কৰা কি দিছে এডাল আঁচ দিছে এনেকৈ দুডাল আঁচ দিলে তাৰপিছত ত্ৰিভুজ হৈ গ'ল হয় নম্বৰ তিনিডাল আঁচ লগ লাগি ত্ৰিভুজ হৈ গ'ল এই তিনিটাকে আকৌ ৰিপিট কৰিছে চ' আকৌ আহিলে এইটো এনেকৈ একে আহিলে আকৌ ত্ৰিভুজটো ইয়াত হ'ল গতিকে ইয়াত আমি কি পাতিম ইয়াত এডাল আঁচ দিম তাৰপিছত ইয়াত এনেকৈ দিম হয় নহয় কোনটা আঁকি দিম এফাল দি তাৰপিছত ইয়াত ত্ৰিভুজটো আঁকি দিম হৈ গ'ল এবাৰ 3 নম্বৰত চোৱা এইডাল আঁচ দেখিছা এইডাল এলৰ নিচিনা হ'ল এবাৰ ইউ নিচিনা হ'ল তাৰপিছত এবাৰ চতুৰ্ভুজ আকৃতি হৈ গ'ল এতিয়া ইয়াত এডাল আঁচ আছে এনেকৈ হয়নে বাৰু ইয়াত অৱশ্যে এটা গণ্ডগোল হ'ল এইটো তোমাৰ চিধা হ'ব লাগিছিলে এইটো এনেকুৱা হ'ব লাগিছিল তাৰপিছত এল দিছে তাৰপিছত ইউটো ইয়াত হ'ব ইউ হ'ব ঠিক আছে ইয়াত ইউ আঁকিবা আৰু ইয়াত চতুৰ্ভুজ আঁকি দিবা ঠিক তেনেধৰণে ইয়াত 4 নম্বৰ চোৱা এইটো বৃত্ত দিলে ত্ৰিভুজ দিলে বৃত্ত দিলে ত্ৰিভুজ দিলে বৃত্ত গতিকে ইয়াত বৃত্তৰ পাছত ইয়াত ত্ৰিভুজ এটা আঁকি দিবা ঠিক আছে ইয়াত চোৱা প্ৰথম তিনিটা ৰিপিট হৈছে হয় এইটো আকৌ ইয়াত আহিলে এইটো ইয়াত আহিলে এইটো ইয়াত আহিলে মানে প্ৰথম তিনিটাকে ৰিপিট হৈ আছে গতিকে ইয়াত কি হ'ব ইয়াত তোমাৰ এইটো হ'ব আৰু তাৰ পাছত এইটো হ'ব ঠিক আছে এতিয়া চোৱা ইয়াত কি দিছে এইটো আহিছে হয় নহয় তাৰপিছত আকৌ এইটো আহিলে বৃত্তটো আহিলে হয়নে এই বৃত্তটো আকৌ ৰিপিট হ'ল একেভাগে ৰিপিট হৈছে তিনিটাই গতিকে আমি আকৌ এই তিনিটা আঁকি দিলে হ'ল ইয়াত বৃত্তটো আঁকি দিম ইয়াত আমি এইটো আঁকি দিম তাৰপিছত অভেলটো লাষ্টত আঁকি দিম ইয়াত চোৱা কি আহিছে ঠিক তেনেধৰণে ইয়াতো এই প্ৰথম তিনিটা ছবি ৰিপিট হৈছে হয় নহয় প্ৰথমতে ত্ৰিভুজ আহিছে বৃত্ত আহিছে তাৰপৰা তৰাটো আহিছে ত্ৰিভুজ বৃত্ত তৰা আমি ইয়াত ত্ৰিভুজ বৃত্ত তৰা আঁকি দিম ঠিক আছে 8 নম্বৰত চোৱাচোন এইফালে 8 নম্বৰত এটা ফুট আছে দুটা ফুট তিনিটা ফুট এটা ফুট দুটা ফুট তিনিটা ফুট ইয়াত কি হ'ব তেতিয়াহ'লে এটা ফুট ইয়াত দুটা ফুট ইয়াত তিনিটা ফুট দি দিবা ঠিক আছে ইয়াত চোৱা এটা ফুট তিনিটা ফুট তাৰপিছত তোমালোকৰ 1 2 3 4 5 6 ছটা হ'ল আকৌ ইয়াত এটা ফুট তিনিটা ফুট ইয়াত ছটা ফুট গতিকে ইয়াত এটা ফুট আঁকিবা ইয়াত তিনিটা ফুট আঁকিবা ইয়াত এটা ফুট আঁকিবা ইয়াত তিনিটা ফুট আৰু ইয়াত ছটা ফুট ঠিক আছে এইটো চোৱা ইয়াত 10 নম্বৰটোত ত্ৰিভুজ এটা আঁকিছে তাৰপিছত মাজত এটা আঁচ টানি দিছে আকৌ ত্ৰিভুজ আনিছে দুডাল টানিছে ইয়াত এডাল দুডাল তিনিডাল টানিলে ইয়াত কেইডাল টানিলে এডাল দুডাল তিনিডাল চাৰিডাল টানিলে নহয়নে বাৰু ইয়াত চাৰিডাল টানিলে গতিকে ইয়াত কিমান হ'ব ইয়াত আমাৰ এটা ত্ৰিভুজ আঁকি পেলাই এনেকুৱা 5ডাল আঁচ টানি দিব লাগিব ঠিক আছে ক্ৰিয়াকলাপ 3 ৰীনাই দুখোজকৈ জঁপিয়াই 2 খোজৰ মূৰে মূৰে কেইখোজকৈ পালে সংখ্যা কেইটা চাওঁ আঁচনিয়ে চোৱা দুখোজকৈ জঁপিয়াইছে 1 2কৈ জঁপিয়াই আপোনাৰ ইয়াত পাইছে 2ত পাইছে আকৌ 2কৈ জঁপিয়ালে 4ত পাইছে 6ত পাইছে 8ত পাইছে 10ত পাইছে 12ত পাইছে 14ত পাইছে দুখোজকৈ জঁপিয়াইছে হয় দুখোজৰ মূৰে মূৰে জাপ দিছে তাৰমানে আমি দুখোজৰ মূৰে মূৰে জাপ দিয়া মানে আমি গম পাইছোঁ 2 নেউতাখন মাতি দিলে যিকেইটা পাম যিকেইটা ঘৰ পাম সেইকেইটাতে ঘৰতে তাৰ পৰিছে নহয়নে বাৰু এতিয়া গতিকে তলৰ সংখ্যাৰে চানেকি আগবঢ়াই নিয়া 2 4 6 8 10 14 16 ইয়াত কি হ'ব ইয়াত আমাৰ 18 হ'ব আমি 18 পাতি দিম ইয়াত 20 হ'ব 20 পাতি দিম ঠিক আছে 3 নম্বৰ এতিয়া তলত কি চোৱা এইবাৰ ইমান 3 খোজকৈ জঁপিয়াই 3 খোজ মূৰে মূৰে পোৱা সংখ্যাসমূহৰ চানেকিটো চোৱা এবাৰ 3বাৰকৈ 3টা খোজত জঁপিয়াইছে হা 1 2 3 3ত পালেগৈ তাৰপিছত 6 9 12 15 2 খোজকৈ জঁপিয়াওঁতে আমি কি কৰিছিলোঁ 2 নেউতা মাতিছিলোঁ এইবাৰ আমি 3 নেউতা মাতি দিলেই
পাই যামগৈ হয়নে বাৰু এতিয়া সংখ্যাৰ চানেকিখিনি আকৌ খালী জেগা দিছে পূৰ কৰিব লাগে 3 6 9 12 15 18 21 হয়নে 3 গুণ 3 3 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ 18 3 7 গুণ 21 দেখিছে নে বাৰু 3 মিনিটৰ মাজতে ওলাই গৈছে 3 7 গুণ 21 3 8 গুণ 24 বা তুমি ইয়াৰ লগত 3 টা যোগ কৰিলো 24 ৰ লগত 3 যোগ কৰিলে 27 3 9 গুণ 27 বুজি পাইছা নে কথাটো একেই হয়নে তাৰপিছত তলত কৈছে এইদৰে তোমালোকে তলত দিয়া চানেকিসমূহ সম্পূৰ্ণ কৰা ইয়াত চোৱা 5 10 15 5 5কে বাঢ়িছে হয়নে বাৰু ইয়াত কি পাতিম ইয়াত 20 পাতিম ইয়াত 25 পাতিম ইয়াত 30 পাতিম 5 5কে যোগ দি গৈ থাকা 35 হ'ব 35 লগত 5 যোগ দিয়া 40 হ'ব 40 লগত 5 যোগ দিয়া 45 হ'ব হয়নে বাৰু বা 5ৰ নেউটা মাটি গৈ তোমালোকে লিখি যাব পাৰা ইয়াত চোৱা 6 12 18 এবাৰ 6 6 কে বাঢ়িছে হয়নে বাৰু 6 12 18 গতিকে 6 লগত 6 যোগ দি 12 হৈছে 12 লগত 6 যোগ দিছে 18 হৈছে 18 লগত আমি 6 দি দিওঁ যোগ 24 হ'ব হয়নে বাৰু বা তুমি নেউটা মাটিৰ পৰা 6 গুণ 6 6 গুণ 12 6 3 গুণ 18 6 4 গুণ 24 6 5 গুণ 30 6 6 গুণ 37 6 7 গুণ 42 6 8 গুণ 48 আৰু 6 9 গুণ 54 ইয়াত পাতি দিয়া দেই বা 6 6 কৈ যোগ কৰি গলেও কথাটো একেটাই ওলাব ক্ৰিয়াকলাপ 4 সংখ্যাসমূহৰ সহায়ত আমি বিভিন্ন সাজোন বা সংখ্যাৰ চানেকি সাজো হা 1ৰ পৰা 5 লৈ সংখ্যাৰ চানেকি দুটা চোৱাচোন এয়া চোৱা 1ৰ পৰা 5 লৈকে চানেকি দিছে 1 2 3 4 5 আকৌ দিছে 1 2 3 4 5 হয়নে এনেকৈ ৰিপিট হৈছে 1ৰ পৰা 5 লৈকে ৰিপিট হৈছে 1 2 3 4 5 বা 1 3 5 1 3 5 1 3 5 1 3 5 এনেকুৱা তাকে সজাইছে 1 3 5 1 3 5 কে কি হৈছে ৰিপিট হৈ গৈছে আকৌ ধৰা 5 10 15 20 25 এনেকেও যাব পাৰি হয়নে বাৰু ধৰিছে ধৰি লৈছে এতিয়া ইয়াত কি হৈছে মন কৰিছানে প্ৰত্যেকটো সংখ্যাৰ 5 যোগ হৈ পিছৰ সংখ্যাটো পোৱা গৈছে নহয়নে এইবোৰ চোৱাচোন 5 5 যোগ হৈ গৈ আছে পাছৰ সংখ্যাটো আমি পাইছোঁ বা 2 4 6 8 10 12 ইয়াত কি আকৌ কি হৈছে প্ৰতিটো সংখ্যাৰ লগত 2 যোগ হৈ পিছৰ সংখ্যাটো পোৱা গৈছে এনেধৰণে আমি সংখ্যাৰ বিভিন্ন সাজোনবোৰ বা চানেকিবোৰ চাই খালী ঘৰবোৰ পূৰ কৰোঁ আহা ইয়াত এতিয়া খালী ঘৰ দিছে সেই ঘৰবোৰ আমি পূৰ কৰিব লাগে 1 নম্বৰত কি দিছে চোৱা 1 3 5 7 9 1 3 5 7 হয়নে চোৱা 1 3 5 7 9 একনে কি হৈছে নম্বৰ আমাৰ 2 2 কে যোগ হৈ গৈ আছে কিন্তু 1 3 5 7 9 9 লৈকে আছে আকৌ 1 1ৰ পৰা আৰম্ভ হৈছে 1 3 5 7 ইয়াত কি হ'ব 9 হ'ব তেনেহ'লে হয়নে বাৰু আৰু ইয়াত কি হ'ব 1 হ'ব বুজি পাইছা 9 লৈকে দিছে কাৰণে আমি 9টো পাতিলোঁ তাৰপিছত আকৌ আৰম্ভ হৈছে 1ৰ পৰা ঠিক আছে 2 নম্বৰ কি দিছে 1 3 5 7 9 11 13 15 17 এইবাৰ কিন্তু 2 2 কে যোগ হৈ গৈ আছে গতিকে এইটো কিমান হ'ব এইটো 19 হ'ব আৰু তাৰপাছত এইটো 21 হ'ব নহয়নে বাৰু 3 নম্বৰত কি দিছে 10 20 30 40 50 60 10 10 কে বাঢ়ি গৈছে গতিকে আমি 10 10 কে যোগ কৰি যাম 70 80 90 100 হয়নে আৰু ইয়াত পাতিম 110 4 নম্বৰ চোৱা 4 নম্বৰ কি দিছে 100 200 300 400 ইয়াত 500 পাতিম 600 পাতিম 100 কে বাঢ়ি গৈছে তাৰ পাছত কৈছে 9 19 29 39 হয়নে বাৰু ইয়াত কি হৈছে 10 10 কে বাঢ়িছে গতিকে আমি 49 লিখিম ইয়াত 59 লিখি দিম ঠিক আছে এতিয়া 6 নম্বৰটো মন কৰা 4 8 16 32 এইবাৰ কিন্তু সাজোনটো বেলেগ হৈছে 4 লগত 4 যোগ দি 8 হৈছে হয়নে 8ৰ লগত আকৌ 8 যোগ দিছে তেতিয়া 16 হৈছে আকৌ 16ৰ লগত 16 যোগ দি 32 পাইছে গতিকে আমি 32ৰ লগত কিমান যোগ দিম আমি 32ৰ লগত আকৌ 32 এটা যোগ দিম তেতিয়া কিমান পাম আমি 64 পাম 64 পাম নহয়নে বাৰু আকৌ 64ৰ লগত আমি কি কৰিম 64 যোগ দিম তেতিয়া আমি ইয়াত কিমান পাম 128 পাম বুজি পাইছা এতিয়া 7 নম্বৰটো মন কৰিবা 7 নম্বৰত কি দিছে 11 দিছে 22 দিছে 33 দিছে 44 দিছে হয়নে বাৰু 11 কে বাঢ়ি গৈছে হয়নে বাৰু এতিয়া আমি ইয়াত কিমান পাতিম ইয়াত আমি 55 পাতিম হয়নে 44ৰ লগত 11 যোগ দিলে 55 হয় আকৌ 55ৰ লগত আমি 11 যোগ দিলে 66 পাম নহয়নে বাৰু 66 পাতি দিম 8 নম্বৰটো মন কৰা 10 20 30 10 20 ইয়াত তেতিয়াহ'লে কি হ'ব 30 হ'ব এবাৰ 9 নম্বৰটো মন কৰা 110 120 130 140 ইয়াত কিমান হ'ব 150 ইয়াত 160 নহয়নে
10 নম্বৰটো মন কৰা 110 এইবাৰ কি হৈছে 210 310 410 গতিকে এইবাৰ 100কে বাঢ়ি গৈছে ইয়াত 510 ইয়াত 610 একেবাৰে সহজ নহয়নে 11 নম্বৰ 9 18 27 এইবাৰ 9কে বাঢ়ি গৈছে গতিকে 9 গুণ 9 9 দুগুণ 18 9 3 গুণ 27 9 4 গুণ 34 9 5 গুণ 45 আৰু 9 6 গুণ 54 নহয়নে বাৰু এনেধৰণে আমি পাতি দিব পাৰোঁ আৰু নতুবা কি কৰিব পাৰোঁ আমি ইয়াত 9কে যোগ কৰি গ'লেও সংখ্যাকেইটা পাম 12 নম্বৰ 8 16 ইয়াত দুটাত নাই 40 হৈছে হয়নে বাৰু আমি গম পাইছোঁ ইয়াৰ লগত 8 যোগ হৈছে হয়নে আকৌ ইয়াতো কিমান হ'ব তেতিয়াহ'লে 8 এটা মাতিলেই গম পাম 8 গুণ 8 8 2 গুণ 16 8 3 গুণ 24 8 4 গুণ 32 আৰু 8 5 গুণ 40 মিলি গৈছে গতিকে আমাৰ 8 7কে বাঢ়ি গৈছে আৰু 8 6 গুণ 48 ঠিক আছে ইয়াত কিমান হ'ল এতিয়া 8 16 তাৰপিছত 16 24 নহয়নে ইয়াত 32 ইয়াত 40 আৰু ইয়াত 48 এইটোটা মন কৰাচোন কিমান হ'ব পাৰে ইয়াত 18 আছে ইয়াত 30 আছে হয়নে বাৰু তো ইয়াত কিমান হ'ব পাৰে এইটো 6 ঘৰত হ'ব ইয়াত 6 হ'ব ইয়াত 12 হ'ব ইয়াত 18 হ'ব হয়নে 18টো আছে গতিকে এবাৰ কিমান হ'ল আমি ইয়াত 6 লিখিম 6 6কে বাঢ়ি যাব 6 12 18 18 লগত 6 যোগ দিলে 24 24 লগত 6 যোগ দিলে 30 হ'ব 30টো আছে এবাৰ 30 লগত আমি 6 যোগ দি দিম 37 হ'ব এইবাৰ আহিলোঁ 14 নম্বৰত 14 নম্বৰত কি দিছে চোৱা 5 দিছে 10 দিছে 20 দিছে 40 দিছে হাজনবোৰ মন কৰাচোন এই 5ৰ লগত প্ৰথমতে 5 যোগ দিছে 10 পাইছে হয়নে এইবাৰ 10ৰ লগত আকৌ 10 যোগ দিছে তেতিয়া 20 লিখিছে হয়নে বাৰু এইবাৰ 20ৰ পাছত 40 আছে হয়নে বাৰু তাৰমানে 20ৰ আকৌ 20 যোগ দিছে তো 40 হৈছে এতিয়া আমি ইয়াত কি কৰিম ইয়াত আকৌ আমি এবাৰ 40ৰ লগত 40 যোগ কৰি দিম হয়নে তেতিয়া কিমান হ'ব 80 হ'ব এইবাৰ 80 লগত আকৌ 80 যোগ কৰি দিম তেতিয়া আমাৰ হাজনটো মিলিব আৰু উত্তৰটো হ'ব 160 এতিয়া আহা 15 নম্বৰত চোৱা 64 দিছে 32 দিছে 16 দিছে হয়নে হাজনবোৰ মন কৰা আধা আধাকে কমি আহিছে হয়নে 64ৰ আধা হৈছে 32 32ৰ আধা হৈছে 16 নহয়নে বাৰু তেনেহ'লে ইয়াত কিমান হ'ব এবাৰ 16ৰ আধা হ'ব আৰু 16ৰ আধা হ'ল 8 গতিকে ইয়াত আমি 8 পাতিম এতিয়া 8ৰ আধা কিমান 4 গতিকে আমি ইয়াত 4 পাতিম হয়নে আৰু 4ৰ আধা হ'ল 2 গতিকে আমি ইয়াত 2 পাতিম ঠিক আছে এইবাৰ 16 নম্বৰ মন কৰা 2 আছে 6 আছে 18 আছে হাজনটো কেনেকুৱা হৈছে ইয়াৰ লগত 3 পূৰণ কৰি দিছে না 2 লগত 3 পূৰণ কৰি 6 পাইছে আকৌ 6 3 এ পূৰণ কৰিছে 6 3 গুণ 18 পাতিছে গতিকে আমি কি কৰিম হাজনটো মতে 3 3 পূৰণ হৈ গৈ আছে 18ক আমি 3 এ পূৰণ কৰি দিম 18ক 3 এ পূৰণ কৰিলে উত্তৰ ওলাব 54 আমি ইয়াত 54 পাতি দিম তাৰ পাছত এই 54ক আকৌ আমি 3 এ পূৰণ কৰিম 54ক 3 এ পূৰণ কৰিলে কিমান হ'ব 162 আমি 162 ইয়াত পাতি দিম এইবাৰ 162ক আকৌ আমি 3 এ পূৰণ কৰিম উত্তৰ কিমান পাম 486 পাম 486টো ইয়াত পাতি দিম বুজি পাইছা ইয়াৰ লগত 3 পূৰণ হৈছে এইটো পাইছো ইয়াৰ লগত 3 পূৰণ হৈছে এইটো পাইছো ইয়াৰ লগত 3 পূৰণ হৈছে এইটো পাইছো আকৌ ইয়াৰ লগত 3 পূৰণ কৰি যিটো পাইছো সেইটো পাতিছো ইয়াত ঠিক আছে আকৌ ইয়াৰ আমি 3 এ পূৰণ কৰি এইটো পাইছো বুজি পাইছা এতিয়া 3 এ পূৰণ কৰি আমি গৈ আছো এইবাৰ আহিল 17 নম্বৰ 17 নম্বৰত কি দিছে প্ৰথম দুটা খালি জায়গা আছে তাৰ পাছত চোৱা হাজনবোৰ মন কৰি ল'ব লাগিব 27 আছে 81 আছে তাৰ পাছত তোমাৰ 243 আছে তাৰমানে কি হৈছে ইয়াতো 3 এ পূৰণ হৈ গৈ আছে নহয়নে বাৰু 27ক 3 এ পূৰণ কৰিলে 81 পাওঁ 81ক আমি 3 এ পূৰণ কৰিলে 243 পাওঁ তো ইয়াত কি হ'ব ইয়াত আমি কি কৰিম 27ক আমি 3 এ হৰণ কৰিলে আগৰটো পাম নহয়নে বাৰু গতিকে 27ক 3 এ হৰণ কৰিলে আমি কি পাম 9 পাম তো 9 ইয়াত পাতি দিলোঁ এবাৰ ইয়াক আমি 3 এ হৰণ কৰিলে যিটো পাওঁ সেইটো ইয়াত পাতিব লাগিব বুজি পাইছানে 9ক আমি 3 এ হৰণ কৰিলোঁ আমি উত্তৰ 3 পালোঁ 3টোত পাতি দিলোঁ এতিয়া চোৱা এইবাৰ 3 এ পূৰণ কৰি গৈ থাকিলে ইয়াৰকে মিলি যাব ইয়াত 3 পাতিছোঁ হয় 3 পাইছোঁ আমি 3ক 3 এ পূৰণ কৰা 9 হ'ল 9ক 3 এ পূৰণ কৰা 27 হ'ল 27ক 3 এ পূৰণ কৰা 81 হ'ল 81ক 3 এ পূৰণ কৰা 243 হ'ল এইবাৰ আমি 243ক আকৌ এবাৰ 3 এ পূৰণ কৰি দিম আৰু উত্তৰটো পাম 729টো ইয়াত আমি পাতি দিম এবাৰ হা 18 নম্বৰত কি দিছে 7 দিছে খালি জায়গা দিছে 21 দিছে তাৰপিছত খালি জায়গা দিছে 35 দিছে খালি জায়গা দিছে আমি মন কৰিছোঁ যে কি হৈছে ইয়াত 7 7কে বাঢ়ি যোৱা নিচিনা হৈছে হয়নে বাৰু 7ৰ নেউটা মাতিলেও হ'ব বা 7 7 যোগ কৰি গ'লেও হ'ব এই চোৱা 7 আছে 7ৰ লগত আমি 7 যোগ দিলোঁ 14 হ'ল 14 ইয়াত পাতি দিলোঁ
14 লগত আকৌ 7 যোগ কৰিলে 21 মিলি গৈছে হয়নে 21 আছেই 21ৰ লগত আকৌ 7 যোগ দিয়া 28 হ'ব ইয়াত 28 লিখি দিম 28ৰ লগত আকৌ 7 যোগ দিয়া 35 হ'ব হয়নে বাৰু তো 35টো আছেই অংক শুদ্ধ হৈছে আৰু 35ৰ লগত আমি আকৌ এবাৰ 7টো যোগ দি দিম 42 হ'ব 42টো ইয়াত আমি পাতি দিম বা 7ৰ নেউতা মাতিলেও তোমালোকে একেখিনি সংখ্যাই পাবা এতিয়া 19 নম্বৰত মন কৰা ইয়াত কি দিছে 1 দিছে 4 দিছে 9 দিছে 16 দিছে হয়নে বাৰু ইয়াত কি হৈ চোৱা 1 দিছে 4 দিছে কিমান জাপ মাৰিছে ইয়াত 3 যোগ হৈছে না একৰ লগত 3 যোগ কৰি পেলাই 4 পাইছে এবাৰ 4 পৰা ইয়াত 5 যোগ কৰিছে হয়নে বাৰু 3 যোগ কৰিলে 5 যোগ কৰিলে এবাৰ 7 যোগ কৰিলে হয়নে বাৰু 7 যোগ কৰিলে এবাৰ আমি কিমান যোগ কৰিম 9 যোগ কৰিম বুজি পাইছা 9 যোগ কৰিম তো 9 যোগ কৰিলে কিমান হ'ব 25 হ'ব 25 পাতি দিব পাৰোঁ তাৰ পাছত 25ৰ লগত আকৌ আমি কিমান যোগ কৰিম ইয়াত 3 কৰিছিলে 5 কৰিছিলে 7 কৰিছিলে 9 কৰিলে বা 11 কৰিম বুজিছানে এক এটা আমি এৰি কৰি গৈ আছোঁ তো 25ৰ লগত আমি 11 যোগ দি দিলোঁ 37 পালোঁ 37 ইয়াত পাতি দিলোঁ বা বেলেগ ধৰণেও এই অংকটো কৰিলে উত্তৰ একেই ওলাব চোৱা যদি একক একেৰে পূৰণ কৰিলোঁ একে পালোঁ 2ক আমি 2ৰে পূৰণ কৰি 4 পালোঁ 3ক আমি 3ৰে পূৰণ কৰি 9 পালোঁ 4ক আমি 4ৰে পূৰণ কৰিলোঁ 16 হ'ল আৰু 5ক আমি 5ৰে পূৰণ কৰি ইয়াত পাতিলোঁ 25 হ'ল ইয়াত 6 আমি 6ৰে পূৰণ কৰিলোঁ 37 হ'ল ঠিক আছে বুজি পাইছা এবাৰ চাবা 20 নম্বৰটো 1 দিয়া আছে তাৰপৰা 2 দিয়া আছে 3 দিয়া আছে 5 দিয়া আছে কেনেকৈ হৈছে এইটোৱে আমি যোগ কৰি দিছে ইয়াত হয় সাজনটোত চোৱা এইটোৱে যোগ কৰি 2 পাইছে একে 2 হৈছে এইবাৰ এই দুটা যোগ কৰিছে 1 আৰু 2 যোগ কৰিছে 1 আৰু 2 যোগ কৰি পাইছে 3 এইবাৰ 3 আৰু 2 যোগ কৰিছে তেতিয়া পাইছে 5 এইবাৰ আমি কি কৰিম গম পাইছানে প্ৰথমতে এইটো যোগ কৰিলে তাৰপিছত এই দুটা যোগ কৰিছে যোগ কৰি ইয়াত পাতিছে এই দুটা যোগ কৰি ইয়াত পাতিছে এই দুটা যোগ কৰি ইয়াত পাতিছে এই দুটা যোগ কৰি আমি ইয়াত পাতি দিম 3 পাছে 8 8টো ইয়াত আমি পাতি দিম ঠিক আছে ক্ৰিয়াকলাপ 5 চাওঁ আহা কাষৰ ত্ৰিভুজৰ ছবিখনত প্ৰতিটো বাহুত থকা সংখ্যাবোৰ একোটা চা নেকি একোটা বাহুত থকা সংখ্যাৰ যোগফল 10 যেনে 5 যোগ 2 যোগ 3 সমান 10 এই যে দেখিছা ত্ৰিভুজটো ইয়াত কিছুমান সংখ্যা পাতি থোৱা আছে দেখিছানে এইটো চানেকি আৰু এই চানেকিটো কি হৈছে এনেকৈ যোগ কৰিলেও তুমি 10 পাবা এনেকৈ যোগ কৰিলেও 10 পাবা এনেকৈ যোগ কৰিলেও 10 পাবা সেই কথাটোকে ইয়াত কৈছে তাৰ পাছত কৈছে নিজে কৰা এতিয়া কাষত দিয়া ত্ৰিভুজটোৰ বাহুত থকা খালী ঘৰবোৰত 1ৰ পৰা 6 ভিতৰত সংখ্যা বহুৱা মনত ৰাখিবা প্ৰতিটো বাহুত থকা সংখ্যাৰ যোগফল 9 হ'ব লাগিব এই দেখিছা নহয় এই বাহুবোৰত এতিয়া এই যে গোল গোল চিন দি আছে এইবোৰত তুমি 1ৰ পৰা 6 ভিতৰত সংখ্যা পাতিব লাগে আৰু সেই সংখ্যাবোৰ এনেকৈ যোগ কৰিলে 9 হ'ব লাগিব এনেকৈ যোগ কৰিলে 9 হ'ব লাগিব আৰু এনেকৈ যোগ কৰিলেও 9 হ'ব লাগিব ঠিক আছে আমি পাতোঁ ইয়াত আমি 2 পাতি দিলোঁ ইয়াত 4 পাতি দিলোঁ হয়নে 6 হ'ল আৰু ইয়াত আমি 3 পাতি দিলোঁ 9 হ'লনে বাৰু এইবাৰ আমি কি কৰোঁ 3 আছে ইয়াত আমি 5 পাতি দিলোঁ হয়নে বাৰু 5 পাতি দিলোঁ কিমান হ'ল 8 হ'ল 8 হোৱাৰ কাৰণে আকৌ ইয়াত 1 এটা পাতি দিলোঁ কিমান হৈ গ'ল 9 হৈ গ'ল এইবাৰ 1 আৰু 2 যোগ কৰিলোঁ 3 হ'ল গতিকে ইয়াত আমাৰ 6 হ'ব 6টো আমি পাতি দিলোঁ হয়নে 1 2 3 4 5 6 ঠিক আছে এইফালে যোগ কৰিলেও 9 এইফালে যোগ কৰিলেও 9 এইফালে যোগ কৰিলেও 9 হয় এইবাৰ হা ক্ৰিয়াকলাপ 6 তলৰ চিত্ৰবিলাকত থকা আঁচবোৰে চিত্ৰবোৰ সমানে দুভাগ কৰিছে হয়নে নহয় প্ৰতিটো চিত্ৰৰ তলত লিখা এই যে দেখিছা চিত্ৰ কিছুমান আঁকি থোৱা আছে এই চিত্ৰবোৰক এনেকৈ ফুটফুটকৈ এনেকৈ ভাগ কৰিছে এই আঁচডালে কি কৰিছে দুভাগ কৰিছে হয়নে বা দুভাগ কৰিছে এতিয়া কথা হ'ল কি সমানে দুভাগ কৰিছে নাই কৰা বুজিছানে সমানে দুভাগ কৰিছে বুলি কৈছে ইয়াত হয়নে নহয় প্ৰতিটো কথা লিখিব লাগে হয়নে নহয় প্ৰতিটো ছবি তলতে তোমাক জাগা দি আছে হয়নে নহয় সেইটো লিখিব কৈছে এটা সমানে দুভাগ কৰিছেনে নাই কৰা নহয় নহয় হয়নে আমি ইয়াত নহয় লিখিম এইটো কৰিছে না সমানে দুভাগ কৰিছে গতিকে এইটো আমি হয় লিখিম এইটো সমানে দুভাগ কৰিছেনে কৰিছে গতিকে এইটো আমি হয় লিখিম এইটো সমানে দুভাগ কৰিছেনে কৰিছে গতিকে আমি হয় লিখিম এতিয়া এইটো চোৱা ইটো সমানে দুভাগ কৰিছেনে কৰিছে গতিকে আমি হয় লিখিম এইটো কৰিছেনে এইটো নাই কৰা এখন এইটো বেলেগ ধৰণৰ হ'ল এইটো বেলেগ ধৰণৰ হ'ল এইটো নহয় লিখিম এইটো কৰিছেনে কৰিছে গতিকে আমি হয় লিখিম এইটো সমানে দুভাগ কৰিছেনে নাই কৰা গতিকে আমি নহয় লিখিম এইটো নহয় হয়নে বাৰু এইটো কৰিছেনে হয় এইটো কৰিছে গতিকে আমি হয় লিখিম এতিয়া এইটো চোৱা এইটো কৰিছে হয় লিখিম এইটো কৰিছে হয় লিখিম এতিয়া হা তলত কি দিছে
ওপৰৰ ক্ৰিয়াকলাপটোৰ দৰে তলৰ চিত্ৰবিলাকত আঁচটানি সমানে দুভাগ কৰাচোন। সমানে দুভাগ কৰিবলৈ কৈছে তোমাক এই চিত্ৰবোৰত। আমি এইটো চিত্ৰ কি কৰিম, এনেকৈ আঁচটানি দিম নহয় বাৰু, এই চুকে চুকে আঁচটানি দিম। তোমালোকে স্কেলৰ সহায় ল'বা, সমানে দুভাগ হ'লনে। এইটো তেনেকৈ আমি ইয়াৰ পৰা লৈ এই চুকে চুকে আঁচটানি দিলোঁ, এইটো সমানে দুভাগ হ'লনে। এইটো আমি এই চুক দুটা মিলাই দিলোঁ, সমান ভাগ কৰি দিলোঁ, সমানে হয়নে, সমান হ'লনে বাৰু। এইটো আমি দীঘলকৈ এনেকৈও দিব পাৰা বা এনেকৈও দিব পাৰা, দুভাগ কৰি দিয়া সমানে, ঠিক আছে। এই তুমি এনেকৈ মাজে মাজে দিব লাগিব হয়নে। আঁচটানি দিলোঁ, সমান হৈ গ'ল। ইয়াত দি দিলোঁ আঁচ, সমান হৈ গ'ল। এইটো আমি এনেকৈ চিধাকৈ আঁচডাল টানি দিলোঁ, এয়া সমান হৈ গ'ল। বিটো আমি এনেকৈ কৰি দিলোঁ, সমান হৈ গ'ল। চিটো আমি এনেকৈ আঁচটানি দিলোঁ, সমান হৈ গ'ল। এইচটো আমি এনেকৈও ভগাব পাৰোঁ সমানে, এনেকৈও ভগাব পাৰোঁ হয়নে। এক্সটো আমি ইয়াৰ পৰা ইয়ালৈ এনেকৈ টানি দিম, সমানে দুভাগ হৈ যাব। এইবাৰ আহিল পৰিৱেশ অধ্যয়ন পাঠ নম্বৰ 8, ভিন ভিন পৰিৱেশৰ উদ্ভিদ, চতুৰ্থ শ্ৰেণী পুনৰ আলোচনা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ পৰা দিছে। পাঠটো তোমালোকে প্ৰথমতে ধুনীয়াকৈ পঢ়ি ল'বা, ঠিক আছে। পঢ়ো আহা বুলি কৈছে। এতিয়া আমি পঢ়ি চাওঁ। প্ৰথমতে ইয়াত কি দিছে, পৃথিৱীৰ সকলো ঠাইৰ পৰিৱেশ একেই নহয়। বৰষুণ, উষ্ণতা, উচ্চতা আদিয়ে পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলায়। পৰিৱেশ ভেদে ভিন ভিন ঠাইৰ উদ্ভিদো ভিন ভিন হয়। উদাহৰণস্বৰূপে পানীৰ অভাৱৰ বাবে মৰুভূমিত গছ গছনি অতি কম। মাটিৰ বহুত তললৈকে গৈ পানী সংগ্ৰহ কৰিব পৰাকৈ মৰুভূমি অঞ্চলৰ কেকটাছ জাতীয় উদ্ভিদৰ শিপাবোৰ দীঘল হয়। তদুপৰি পানী সঞ্চয় কৰি ৰাখিবৰ বাবে ইহঁতৰ গাটো মঙহাল। মৰুভূমিত বলা বালিৰ ধুমুহা আৰু আন প্ৰাণীৰ পৰা উদ্ভিদজোপাক ৰক্ষা কৰিবৰ বাবে কেকটাছৰ গাটো কাঁইটেৰে ভৰি থাকে। সেইদৰে পৃথিৱীৰ মেৰু অঞ্চল বেছিভাগ সময় বৰফেৰে ঢাক খাই থকাৰ বাবে তেনে অঞ্চলত গছ গছনি কম। তাত কিছুমান মছ আৰু তৃণজাতীয় উদ্ভিদ গজে। আনহাতে হিমালয় পৰ্বতৰ ওখ অঞ্চল বছৰৰ অধিকাংশ সময় বৰফ পৰি থাকে আৰু তুষাৰপাত হয়। সেয়ে বৰফৰ পৰা বাচিবলৈ এনে অঞ্চলৰ উদ্ভিদসমূহ অধিক ওখ, ঠাল ঠেঙুলিযুক্ত আৰু দীঘল জোঙা পাতযুক্ত হয়। পৃথিৱীৰ কিছুমান অঞ্চল প্ৰচণ্ড গৰম আৰু গোটেই বছৰটো অধিক বৰষুণ হোৱাৰ বাবে তেনে ঠাইত বৃক্ষজাতীয় উদ্ভিদে ভৰি থাকে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি মই পঢ়ি দিছোঁ। থুলমূলকৈ আশা কৰিছোঁ তোমালোকে বুজি পাইছা, ঠিক আছে। মই এইখিনি বুজাই থাকিলে তোমালোকৰ ভিডিঅ'টো বহুত দীঘল হৈ যাব, সেইকাৰণে এইখিনি মই পঢ়িহে দিছোঁ। তোমালোকে অলপ অলপকৈ নিশ্চয় বুজি পাইছা, বিশেষ টান কথা নাই। এতিয়া ক্ৰিয়াকলাপ এটা দিছে, তুমি জনা কিছুমান উদ্ভিদৰ নাম লিখা আৰু সেইবোৰ কেনেকুৱা ঠাইত হয় লিখা। ইয়াত দিছা গছৰ নাম দিয়া আছে, এফালে কেনেকুৱা ঠাইত হয় লিখিবলৈ। তোমালোকে চিনি পোৱা কিছুমান গছৰ নাম জানা, ক'ত ক'ত হয় হয়নে, ইয়াৰ পৰাও লিখিব পাৰা। যদি ওচৰত থকা গছবোৰ লিখা আৰু ভাল কথা, নিজে চিনি পোৱা গছবোৰ যদি লিখা হয়নে বাৰু। কিছুমান গছ ধৰা পানীত হয়, সেইবোৰ তুমি লিখিব পাৰা। এইখিনি তুমি নিজে কৰিব পাৰা। আৰু যদি টান পোৱা তেতিয়াহ'লে মই কৰি দিওঁ। ধৰা হ'ল ইয়াত কেকটাছ হয়নে, কেকটাছ ক'ত হয়, মৰুভূমিত হয়। সৰল গছ ক'ত হয়, পাৰ্বত্য অঞ্চলত হয়। দেৱদাৰু ক'ত হয়, পাৰ্বত্য অঞ্চলত হয়। বৃক্ষজাতীয় উদ্ভিদ বুলি ইয়াত লিখা আছে। বৃক্ষজাতীয় উদ্ভিদ ক'ত হয়, অধিক প্ৰচণ্ড গৰম হয়নে, প্ৰচণ্ড গৰম আৰু গোটেই বছৰে অধিক বৰষুণ হোৱা ঠাইত হয় হয়নে বাৰু। তেনেকৈ মছ আৰু তৃণজাতীয় উদ্ভিদৰ কথা কৈছে, মেৰু অঞ্চলত হয় সেইবোৰ হয়নে বাৰু। তেনেধৰণে তোমালোকে লিখিবা। এইবাৰ ক্ৰিয়াকলাপ 2, ভিন ভিন পৰিৱেশৰ উদ্ভিদ নামৰ চতুৰ্থ শ্ৰেণীৰ পাঠটো পঢ়া আৰু পাঠৰ সহায়ত তলৰ প্ৰশ্নসমূহৰ উত্তৰ কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চতুৰ্থ শ্ৰেণীৰ কিতাপখন বিচাৰি ল'বা। বিচাৰি লৈ এই পাঠটো ধুনীয়াকৈ পঢ়িবা। এই পাঠটো বৰ দৰকাৰী পাঠ, ঠিক আছে। এতিয়া ইয়াত ক অংশত খ অংশ মিলোৱা বুলি কৈছে। এই পাঠটো পঢ়ি পিনাই তোমালোকে ইয়াৰ উত্তৰবোৰ কৰিব লাগিব, ঠিক আছে। এতিয়া মই কৰি দিছোঁ বাৰু, কিন্তু তোমালোকে পাঠটো পঢ়িবা। মৰুভূমি ক'ত হয়, ইয়াত চাওঁচোন কি মিলিব। এই অঞ্চলত প্ৰচণ্ড শীত হয়, মৰুভূমিত শীত হয়নে, নহয়। গতিকে আমি সেইটো নহ'ব। বৰষুণ খুব কম পৰিমাণে হয়, মৰুভূমিত বৰষুণ বহুত কম হয়। গতিকে আমি এইটো এনেকৈ মিলাই দিম। গৰম আৰু কম বৰষুণ হোৱা অঞ্চলত কি হ'ব, এইটো গৰম আৰু কম বৰষুণ হোৱা অঞ্চলত কি হয়, দীঘল ঘাঁহেৰে আৱৰা তৃণভূমি দেখিবলৈ পোৱা যায়। হিমালয় পৰ্বত অতি ওখ, এই অঞ্চলত প্ৰচণ্ড শীত হয়। পৃথিৱীৰ একেবাৰে উত্তৰ আৰু দক্ষিণ অংশ বেছিভাগ সময় বৰফেৰে ঢাক খাই থাকে।
পৃথিৱীৰ সকলো ঠাইৰ পৰিৱেশ একে নহয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি মই মিলাই দিছোঁ, তোমালোকে চাই মিলাই ল'বা, কিন্তু পাঠটো নপঢ়াকৈ নাথাকিবা। ঠিক আছে, মই পাঠটো পঢ়িহে তোমালোকক এইখিনি কৰি দিছোঁ। এইবাৰ চোৱা খ, খালী ঠাই পূৰ কৰা। দেশ দি আছে হল বালি আৰু শিলেৰে ভৰা বৃহৎ অঞ্চল। কি হ'ব ইয়াত? মৰুভূমি, নহয়নে বাৰু? খ দিছে হিমালয় পৰ্বত অতি ওখ হোৱাৰ কাৰণে এই অঞ্চলত প্ৰচণ্ড শীত হয়, হয়নে বাৰু? গ, অঞ্চলত গছ গছনি বৰ কম, মেৰু অঞ্চলত গছ গছনি কম। ঘ দিছে ডাঠ গছ গছনিৰে পূৰ্ণ অঞ্চলক আমি অৰণ্য বুলি কওঁ। ঠিক আছে, আশা কৰিছোঁ এই ভিডিঅ'ৰ কথাবোৰ তোমালোকে সুন্দৰকৈ বুজি পাইছা। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।